নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে মাত্ৰ 24 ঘণ্টাত সমস্যা সমাধানৰ এটা বিশেষ উপায় আজি আপোনালোকক জনাবলৈ লৈছোঁ। এই উপায়টো শনিবাৰেহে কৰিব লাগে। উপায়টো যিকোনো শনিবাৰে কৰিব পাৰিব। লগতে আৰু এটা কথা, আজি হৈছে মাহেকীয়া দুৰ্গা অষ্টমী, মানে আজি 23 মে হৈছে দুৰ্গা অষ্টমীৰ দিন। আপোনালোকে যিকোনো মনৰ ইচ্ছা পূৰণ কৰিবৰ বাবে ইচ্ছাটোকৈ মা দুৰ্গাৰ যিকোনো মন্ত্ৰ 108 বাৰ অতি কমেও জপ কৰিব, তাতকৈ বেছিকৈও জপ কৰিব পাৰে, আৰু যদি পাৰে নিৰামিষ খাদ্যহে গ্ৰহণ কৰিব। এতিয়া জানক মাত্ৰ 24 ঘণ্টাৰ ভিতৰত যিকোনো সমস্যা সমাধান কৰিব পৰা এটা বিশেষ উপায়, আৰু উপায়টো আনে নেদেখাকে কৰিব, কিন্তু যিকোনো সময়তেই কৰিব পাৰিব। উপায়টো কৰিবৰ বাবে এখন কটাৰী ল'ব, আৰু লাগিব অলপমান সেন্দুৰ যিকোনো ল'ব পাৰে। অলপমান সেন্দুৰ ল'ব আৰু এখন কটাৰী লৈ আপুনি ঘৰৰ বাহিৰত য'ত মকৰা জাল হৈ আছে, বা ঘৰৰ ভিতৰতো কৰিব পাৰে, য'ত মকৰা জাল হৈ আছে তেনেকুৱা জেগাত আপুনি যাব কোনেও নেদেখাকে। তাৰপিছত এই মকৰা জালৰ ওপৰত অলপমান সেন্দুৰ ছটিয়াই দিব। এতিয়া যিখন কটাৰী আপুনি লগত লৈ গৈছে, সেই কটাৰীখন আপোনাৰ মূৰৰ ওপৰেদি ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত 3 বাৰ ঘূৰাব। 3 বাৰ ঘূৰোৱাৰ পিছত এই মকৰা জাল আপুনি এবাৰতে কাটিব। সেই কটাৰীখনে মনত ৰাখিব, এবাৰতেই আপুনি কাটিব। তাৰপিছত আপুনি পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ আহিব, বা যদি ঘৰতেই কোনো জেগাত কৰিছিলে তেনেহ'লে পিছলৈ ঘূৰি নোচোৱাকৈ গৈ আপুনি ধুই ল'ব কটাৰীখন, আৰু হাত মুখ ধুই ল'ব। উপায়টো এদিন কৰিলেই হয়, কিন্তু যদি আপোনাৰ বহুত সমস্যা আহি আছে তেনেহ'লে মাজে সময়ে এই উপায়টো কৰিব পাৰিব যিকোনো শনিবাৰে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।